সৰু থাকাতে যেতিয়া মামাৰ ঘৰত গৈছিলোঁ তেতিয়া ফিলটোৱে মানে বেলেগ আছিল। ৰিচেণ্টলি কেইদিন আগতে মামাৰ ডেট হৈছে, এইকাৰণে মামাৰ ঘৰত গৈ আছোঁ কিন্তু হেপিনেছ নাই গাইছ। আজি যিহেতু গাইছ মাদাৰ্ছ ডে, মা বৰ্তমান অলপ ইম'চনেল হৈ আছে, কিন্তু গাইছ মাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজটো মানে ৰাতি দিম। মাৰ যিহেতু মন চন বেয়া, ছাৰপ্ৰাইজটো পালে চাগে মাৰ মনটো অলপ ভাল হ'ব। আৰু মা বৰ্তমান অলপ ইম'চনেল হৈ আছে, মানে কান্দি আছে বাৰু, এতিয়া পানী খাই আছে। হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ। আপোনালোকৰ ভাই আকাশ ভাই, ছাগল ভাই। আজি হ'ল মাদাৰ্ছ ডে, তো আজি মই ভাবিছোঁ যে মোৰ মাক কিবা এটা ছাৰপ্ৰাইজ দিম, আৰু মোৰ ফালৰ পৰা সকলোৰে মাকক হেপী মাদাৰ্ছ ডে। আপোনালোকে যদি গাইছ মোৰ অল্ড ভিডিঅ' চাইছে, মই এটা ভিডিঅ'ত কৈছিলোঁ যে মোৰ মামাৰ ডেথ হোৱা বুলি। আজি মানে মামাৰ হ'ল শ্ৰাদ্ধ, তাৰ কাৰণে গৈ আছোঁ গাইছ মামাৰ ঘৰত। সৰু থাকাতে যেতিয়া মামাৰ ঘৰত গৈছিলোঁ তেতিয়া ফিলটোৱে মানে বেলেগ আছিল। যিহেতু আজিৰ ডেটত মামা নাই, ৰিচেণ্টলি কেইদিন আগতে মামাৰ ডেথ হৈছে। মামাৰ ঘৰত গৈ আছোঁ কিন্তু হেপিনেছ নাই গাইছ। কিন্তু এতিয়া মাক লৈ বলক যাওঁ মামাৰ ঘৰত আৰু নিয়মখিনিও কৰি আহোঁ। যিহেতু গাইছ মাদাৰ্ছ ডে, ভাবিছিলোঁ কেক এটা আনি কাটি চেলিব্ৰেট কৰিম। গাইছ মাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে, ছাৰপ্ৰাইজটো মানে ৰাতি দিম। মাৰ যিহেতু মন চন বেয়া, ছাৰপ্ৰাইজটো পালে চাগে মাৰ মনটো অলপ ভাল হ'ব। 10-12-15 বছৰ আগতে চাগে মামাৰ ঘৰত গৈছিলোঁ, যেতিয়া মই ক্লাছ 1 না 2ত পঢ়োঁ। তাৰপিছত এবাৰো যোৱা হোৱা নাই মামাৰ ঘৰত। আৰু মোৰ মামাৰ ঘৰ গাইছ ইয়াতে নহয়, বহুত বেছি দূৰ হয় অসমতে, কিন্তু দূৰ আছে বাৰু, 100-120 কিলোমিটাৰমান হ'ব। The next day. তো সকলোকে গুড মৰ্ণিং গাইজ। তো ৰাতিপুৱা পৰা ওলালোঁ পূৰা একদম ৰেডি চেডি হৈ, আৰু বৰ্তমান সময় হৈ আছে, চাওক আপোনালোকে। সোনকালে ওলাওঁ, কাৰণ আমাৰ বহুত বেছি দূৰ যাবলগীয়া আছে। কালি মানে মোৰ জোতাটো ধুই ৰ'দত থৈ দিছিলোঁ, ৰ'দটো নাছিল বাৰু, কিন্তু এতিয়া অলপ ভিজা আছে, একো নাই। পিন্ধি গ'লে গাইজ গাড়ীত থকাতে শুকাই যাব দিয়ক। তো এতিয়া সোনকালে পিন্ধি কিনে ওলাই যাওঁ, কাৰণ বেছি লেট নকৰোঁ। আৰু মা অলৰেডি ৰেডি, তো মাকো আহিব দিয়ক, মানে ৰেডি হৈ আছে, অলৰেডি ওলাই আছে মা। আৰু গাড়ীখনো বাৰু মোৰ কালি ক্লাবতে থৈ দিছিলোঁ, এতিয়া সোনকালে গাড়ীখন ওলাই গৈ থাকোঁ গাইছ, কাৰণ বহুত বেছি লেট। আৰু পামো দিব লাগিব, কাৰণ বহুত দিন চলাও হোৱা নাই মোৰ প্ৰীতিক। আজি ওলাই আছোঁ দিয়ক। বৰ্তমান আহি পালোঁ গাইছ পেট্ৰল পাম্প, মানে ৰাস্তাত অলপ টাইমৰ কাৰণে ৰখিছিলোঁ চাহ খাব, কাৰণ ঘৰৰ পৰা গাইছ চাহ একো খাই ওলোৱা নাছিলোঁ। তো মাও খাই ল'ল, ময়ো খাই ল'লোঁ, অনলি চাহ আৰু বিস্কুটেই খাই ল'লোঁ। এতিয়া তেলটো সোমাই ধুনীয়াকৈ গৈ থাকে। আৰু তেল ডিপু বিচাৰি ইয়াতে মানে খোলা পালোঁ, মানে ৰাতিপুৱাই ন তেল ডিপুৱে মানে খোলা নাই। 300ত তেল সোমাই ল'লোঁ। এতিয়া আমি ক'ত আহি পালোঁ গাইজ গম নাপাওঁ, কিন্তু গাড়ীখনৰ অলপ প্ৰব্লেম হৈ গ'ল। প্ৰব্লেম মানে হাৱা, কাৰণ বহুত দিন গাড়ীখন চলা হোৱা নাই, এইকাৰণে হাৱাটো দিব লাগিব গাইজ। হাৱাই নাই মানে, হৈলেও পাম না। বৰ্তমান গাইজ ইয়াতে 2টা টাৰ্ণিং আছে, কিন্তু কোনটো দিয়ে যে গোৱালপাৰা যায় এইটো একজেক্টলি মই ক'ব পৰা নাই, কাৰোবাক সুধিব লাগিব। ইয়াতে লিখা গাইজ পালোঁ আৰু গোৱালপাৰা। তাৰ আগত পাই গ'লোঁ আমাৰ নৰনাৰায়ণ সেতু, সেয়া আপোনালোকে চাব পাৰিছে। আৰু এই ব্ৰিজখন গাইজ বহুত বেছি ধুনীয়া লাগে, যিমান বাৰে আহোঁ ইমান বাৰে মানে ব্ৰিজত মানে মই ভিডিঅ' বনাওঁ। বৰ্তমান গাইছ ৰিভাৰ ক্ৰছ কৰি আহিলোঁয়ে, মানে পামে আৰু গোৱালপাৰা। তাৰ আগত গাইছ মুতা লাগছে, আগত মুতি লওঁ। খাই আছে মানে বহুত জোৰত গাইছ মুতা লাগি গৈছে, আগত মুতি আহোঁ ৰ'ব, তাৰপিছত কথা পাতি আছোঁ। আৰু ৰাস্তাত ভালকৈ গাইছ ব্লগিং কৰিব পৰা নাই, বিকজ আপোনালোকে গমেই পায় এক হাত দি ভিডিঅ' বনাম না গাড়ী চলাম, সেইকাৰণে ভালকৈ ভিডিঅ' বনাব পৰা নাই ৰাস্তাত।
আৰু বেছি সময় নালাগিব চাগে আমি পামে প্ৰায় 50 কিলোমিটাৰ আই থিংক ক্ৰছ কৰিলোঁ গাইছ আৰু চাগে 70 কিলোমিটাৰ আছে মানে যিমান দূৰ আহিছোঁ তাতকৈ আৰু বেছি যাবলগীয়া আছে গাইছ আৰু আজি গৈ আজি বেক কৰিম আমি চলো 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 লেটছ গো আৰু কিন্তু ইংলিছ জানে দিয়ক মোৰ নিচিনাই আৰু লেটছ গো লেটস গো তো ব্লক এতিয়া বেছি লেট নকৰোঁ সোনকালে গৈ থাকোঁ কিমান টাইম হ'ল ঘৰৰ পৰা ওলাইছিলোঁ 6টা বজাত আৰু এতিয়া বাজি আছে গাইছ 7:30 মানে অলপ ইংলিছে কৈ দিলোঁ বাৰু তো বলক এতিয়া গৈ থাকোঁ তো গাইজ বঙাইগাঁৱৰ পৰা ডাইৰেক্ট ওলাই মানে আহি পালোঁ ডাইৰেক্ট মামাৰ ঘৰলৈ আৰু ৰাস্তাত ইমান এটা ৰখা নাই বিকজ সোনকালে আহিবলগীয়া হৈছিল সেইকাৰণে বেছি এটা ৰখিব টাইম পোৱা নাই গাইজ ভালকৈ ভিডিঅ' বনাব পৰা নাই আৰু মা আজি অলপ ইম'চনেল হৈ আছে সেইকাৰণে আপোনালোকক দেখুওৱা নাই ভিডিঅ'ত অলপ পিছত দেখাম বাৰু এতিয়া যাওঁ অলপ গাড়ীখন মোৰ ঠিক কৰাই লৈ আহোঁ গাড়ীখন মানে কি হ'ল হেডলাইটৰ যিটো ছাইড ইণ্ডিকেটাৰ আছে এক্সট্ৰাকৈ মই লগাইছিলোঁ এইটো মানে ঢিলা হৈ গ'ল এইটো অলপ টাইট কৰি লৈ আহোঁ আৰু ঠাইখিনিৰ নাম কি ভাই ঠাইখিনিৰ নাম চেনিমাৰা বিদ্যানগৰ বুলি কয় এইখিনি ঠাই গাইছ বহুত ভিতৰীয়া ঠাই মানে ধূপধৰাৰ পৰা প্ৰায় 25 কিলোমিটাৰ ভিতৰত হয় মোৰে মামাৰ ঘৰ কিন্তু মই নিজে গম নাপাওঁ তো ফাইনেলি এইখন বাৰু টাইট কৰাই ল'লোঁ মানে ৰাস্তাৰ কাৰণে বাৰু এইটো হৈ থাকে বাৰ বাৰ এই ভাইটিয়ে ভাল কৰাই দিলে বাৰু ইয়াৰ দোকান হয় এইটো আৰু মোৰ মামাৰ ঘৰৰ পৰা ওচৰতে বজাৰ বেছি দূৰ নহয় একদম নিয়াৰে বাৰু বজাৰটো আৰু এই ভাইটিহঁতে মোৰ মানে ভিডিঅ' চোৱা না ভাল লাগে এই ভাইটিহঁতে চাই আৰু একজন পলাল লাজ পাইছে কেমেৰা চাই বহুত বেছি ভাল লাগিল মই ভবা নাছিলোঁ ইফালৰ পৰা যে মোক মানে ইফালৰ মানুহ যে মোৰ ভিডিঅ' চাই দিয়া ভাল লাগিল বহুত বেছি লগ পাম মোৰ কাৰণে ৱেইট কৰি আছিলা নেকি হয় নেকি দিয়া 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 ভাই পঢ়ি আছা ন দিয়া আৰু বৰ্তমান আহি পালোঁ ক'ত ভাই নগৰবেৰা আহি পালোঁ নগৰবেৰা পাৰ্ক সৰু মুৰা পাৰ্ক দিয়ক এয়া চাব পাৰিছে মোৰ পিছফালে বাচ্চাৰ আৰু তোমাৰ ওচৰতে স্কুল না আমাৰ এইটো স্কুল নগৰবেৰা হাই স্কুলত পঢ়া ক্লাছ 9 9ত পঢ়ো মই দিয়া 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 এইটো হ'ল পাৰ্ক নগৰবেৰা পাৰ্ক বুলি কয় না ভাই আৰু টাউনৰ পৰা যেতিয়া গাঁৱত আহোঁ ন গাইছ ফিল গাঁৱৰ ভাইবছ এইটোৱে মানে বেলেগ পূৰা একদম মানে এনেও মোৰ মাতো গাঁৱৰে হয় বাৰু মই বাৰু টাউনত সৰু ডাঙৰ দীঘল হৈছোঁ কিন্তু বেছিভাগ মোৰ ভিডিঅ' যদি আপোনালোকে চাই গাঁৱত যাওঁ ভিডিঅ' চিডিঅ' বনাওঁ মাছ মাৰোঁ কিবা কিবি কৰোঁ ভাল লাগে বহুত বেছি ভাল লাগে বাৰু সিহঁতে পূৰা খেলি আছে যেতিয়া ক্লাছ 2-3ত পঢ়োঁ গাইছ পাৰ্কত গৈছিলোঁ তো 2 টকা না 3 টকা টিকেটেৰে দি সোমাইছিলোঁ পাৰ্কৰ ভিতৰত তেতিয়া ভাবিছিলোঁ যে দোলনাত নঝুলিলে পইচাটো ৱেষ্ট গ'ল আৰু এতিয়া পাৰ্কত সোমাওঁ গাইছ ছোৱালী চাবৰ কাৰণে আৰে ৱাহ মানে লাইফটোৱে চেঞ্জ হৈ গ'ল বাৰু এতিয়াতো গাইছ ডাঙৰ দীঘল হ'লোঁ যাওঁ না এতিয়া আৰু ওলাইও যাব লাগিব কাৰণ বেছি লেট হ'লে আৰু বঙাইগাঁও ইমান দূৰ গাইছ এতিয়া যিহেতু সোনকালে ওলাব লাগিব ঘৰলৈকে যোৱাৰ কাৰণে তো ওলাও না আৰু এটা শিৱ মন্দিৰো আছে সৰু মুৰা আৰু চাইছে আপোনালোকে আৰু ইয়াত এটা পুখুৰীও আছে চাইছে আপোনালোকে কিমান ধুনীয়া নাজাৰাটো ইয়াৰ আৰু ইয়াক মই ভাই ভাই বুলি কৈ আছোঁ কিন্তু ই একচুৱেলি মোৰ ভতিজাহে হয় ই মানে মোক ককা ককা বুলি কৈ আছে কিন্তু একচুৱেলি মোৰ ভতিজা হয় ৰিলেটিভেই হয় বাৰু কিন্তু মই ইমান নাজানো ভালকৈ মানে হয় না আৰু কাজেন ইংলিছত যে কয় সেইবিলাকে আৰু দিয়ক এতিয়া বহুত ঘাম ওলাই আছে আৰু গৰমো বহুত লাগি আছে এতিয়া যাওঁ ঘৰ আহি পালোঁ দিয়ক মমাহঁতৰ ঘৰ আৰু ৰাস্তাটো চাব আপোনালোকে এয়া চাওক কিমান বেছি ধুনীয়া চাইছে ৰাস্তাটো বিউটিফুল বিউটিফুল A few moments later. তো বৰ্তমান মোৰ দাদাহঁতে নিয়ম কৰি আছে চাইছে আপোনালোকে এতিয়া ময়ো গাইছ বৰ্তমান মোৰ নিয়মখিনি কৰি লওঁ
কমপ্লিট গাইছ আৰু বৰ্তমান মোৰ মায়ে দি আছে ইফালে চাব পাৰিছে ভুজিটো দি কেনে ডাইৰেক্ট ঘৰত ওলাই যাম বহুত গৰম গাইছ আল্টিমেট লেভেলৰ পৰা গৰম দি আছে বৰ্তমান আৰু এখেতে হ'ল মোৰ দাদা লাগে বাৰু এইবিলাক চাইছে একচুৱেলি মোৰ সব ৰিলেটিভৰ মানুহ হয় কিন্তু কোনে কি হয় মোৰ একচুৱেলি মই গম নাপাওঁ ভালকৈ তাতে যিমানখিনি মানুহ চাইছে সব মোৰ ৰিলেটিভৰ মানুহ হয় গাইছ আৰু সবৰ লগত ইণ্ট্ৰডাকশ্যন আপোনালোকক নকৰালোঁ বিকজ আপোনালোকে গমে পায় যিহেতু আজি শ্ৰাদ্ধ সবৰে অলপ মন চন বেয়া 2,000 years later. ধূপধৰাৰ পৰা নন ষ্টপ ডাইৰেক্ট আহি পালোঁ গাইছ দুধ নৈ বৰ্তমান আৰু মা বৰ্তমান অলপ ইম'চনেল হৈ আছে মানে কান্দি আছে বাৰু এতিয়া পানী খাই আছে মানে কালি একচুৱেলি ৰাতি কি হ'ল গাইছ ভালকৈ টোপনিও মাৰিব পৰা নাই এডিটিং কৰিছোঁ ভিডিঅ' তাৰপিছত শুলো দিয়ক 3টা বজাত চাগে শুলো আকৌ গাইছ 5টা বজাত উঠি কেনে ফ্ৰেছ হৈ ডাইৰেক্ট আহিলোঁ গাইছ ধূপধৰা আৰু নন ষ্টপ গাইছ গাড়ী চলাই আছোঁ সেইকাৰণে গাইছ বৰ্তমান অৱস্থা পুৰা বেয়া চলো না আৰু ৰাস্তাত আৰু নৰখোঁ ডাইৰেক্ট একবাৰে আমি ৰখিম কিবা খাম মানে বহুত বেছি ভোক লাগিছে কাৰণ আপোনালোকে গমেই পায় যিহেতু আজি শ্ৰাদ্ধ আছিল সেইকাৰণে আমি ভালকৈ তাতে খানা দানা খাবও পৰা নাই তো আপোনালোকক ভালকৈ দেখাবও পৰা নাই তাতে মানে কি ব্লগিং কৰিম আপোনালোকে গমেই পায় মানে শ্ৰাদ্ধ যিহেতু তো যিমানখিনি পাৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ইফালে এজন ভাইটিৰ লগত লগ পালোঁ কি ভাই ভাল খবৰ ভিডিঅ' চাই মোৰ ইয়াতে থাকা না ইয়াতে ঘৰ দিয়া বহুত বেছি ভাল লাগিল লগ পাই তো বৰ্তমান আহি পালোঁ গাইছ চলন্তপাৰা তো ইয়াতে কিবা এটা খাই লওঁ কাৰণ বহুত বেছি ভোক লাগিছে আৰু এয়া আহি পালে গৰমা গৰম পৰঠা এইফালে মোৰ মা বহিছে এতিয়া ধুনীয়াকৈ বলক খাই লওঁ তো গাইছ লাঞ্চ কৰি বৰ্তমান আহি পালোঁ গাইছ ফ্লাইঅভাৰ মানে ইয়াতে অলপ ৰখিলোঁ বাৰু ইমান নন ষ্টপ গাইছ গাড়ী চলাই আছোঁ আজিতো মোৰ অকলে চলাবলগীয়া হৈছে গাড়ী মোৰ মাতো বিকজ নোৱাৰে গাড়ী চলাব মই নোৱাৰোঁ বহুত মন চন বেয়া এতিয়ালৈকে মাৰ মন চন ভালে হোৱা নাই খানাও মানে ভালকৈ খাব নোৱাৰিলে ময়ো খাব নোৱাৰিলোঁ একচুৱেলি কি খাম আৰু এনেকুৱা আপোনালোকে গমে পায় ফ্লাইঅভাৰখন চাইছে গাইছ ইভিনিঙত কিমান বেছি ধুনীয়া লাগি আছে চাইছে আপোনালোকে বিউটিফুল তো ব'লা ঘৰত যাওঁ এতিয়া A few moments later. এতিয়া মানে মাক ছাৰপ্ৰাইজটো দিম মা মানে এতিয়ালৈকে গম পোৱা নাই মাৰ কাৰণে যে মই কিবা এটা ছাৰপ্ৰাইজ থৈ দিছোঁ তো এতিয়া বাৰু মাক দিম মা মানে এই ঘৰত আছে আৰু ছাৰপ্ৰাইজটো বলক আপোনালোকক দেখাই দিওঁ মানে ইয়াৰ ভিতৰতে আছে ছাৰপ্ৰাইজটো আৰু চাইছে আপোনালোকে পুৰা একদম গিফ্ট পেপাৰেদি পেক চেক কৰি ধুনীয়াকৈ লৈ আহিছোঁ মাক আহিব দিয়ক তাৰপিছত মাক এই ডাইৰেক্ট ছাৰপ্ৰাইজটো দিম মাৰ ৰিয়েকশ্যনটো কি হয় চাম তাৰপিছত তো গাইছ ৱেইট কৰক ইফালে আছে মোৰ মা মাক দি দিলোঁ আৰু গিফ্টটো মানে মাদাৰ্ছ ডে স্পেচিয়েল গিফ্ট কি আনছে এটাৰ ভিতৰত আছে কিবা এটা বস্তু এইটো এতিয়া খুলিলে গম পাব মায়ে বাৰু মই নকওঁ আপোনালোককো নকওঁ কি আছে ভিতৰত সৰু মুৰা গিফ্ট বাৰু এতিয়ালৈকে গাইছ ইমান ইনকাম কৰিব পৰা নাই যে এই গিফ্ট এটা মাক দিব পাৰোঁ বুলি এতিয়ালৈকে অকাত হোৱা নাই বাৰু যেতিয়া হ'ব তেতিয়া বাৰু দিম এতিয়া সৰু মুৰা এটা কিবা এটা দি দিলোঁ গিফ্ট মই 1 টাকা দামের বস্তু তই যদি আনি দিস সেইটোতে মই লাখ টাকা ভাবি আছো মোৰ সৰু মুৰা এটা হলেও মই বহুত দামী বলে একদম পুরা দিয়ক গাইছ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলত তোমাৰ নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগ পাই আছোঁ চি ইউ নেক্সট ভিডিঅ' জানে নকয়